Hello students, today we are going to discuss a new poem. The title of the poem is The Tiger in the Zoo, which is included in your English textbook, First Flight. So let us discuss. It's a poem composed by Leslie Norris. At first, let us discuss about Leslie Norris. Leslie Norris was a Welsh poet and short story writer. He was born on 21st May 1921 at South Wales, United Kingdom. Leslie Norris আছিল এজন Welshৰ poet and short story writer আৰু তেওঁ চুটি গল্প লিখিছিলে. He was born on 21st May 1921 at South Wales, United Kingdom. তেওঁৰ South Wales, United Kingdomৰ এই ঠাইটুকুৰাত 21 মে 1921 চনত জন্মগ্ৰহণ কৰিছিলে. He was known for his poetry about the power of nature. তেওঁ সেইসমূহ কবিতাৰ বাবে জনাজাত হৈছিলে যিসমূহ কবিতাত প্ৰকৃতিৰ শক্তিৰ বিষয়ে কোৱা হৈছে. His literary works won many prizes. তেওঁৰ যিখিনি সাহিত্য কৰ্ম আছিলে সেইখিনিয়ে যথেষ্টখিনি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলে. He died in United States on 6th April 2006. তেওঁ ইউনাইটেড ষ্টেটছত 6 এপ্ৰিল 2006 দিনাখন মৃত্যুবৰণ কৰিছিলে. Now let us discuss his poem The Tiger in the Zoo, which is included in your syllabus. In the beginning of the lesson, we find a box in red in which a short description about the poem is given. তোমালোকৰ কবিতাটো দিয়াৰ আগতে এটা ৰঙা বক্স দিয়া হৈছে, তাত কবিতাটোৰ বিষয়ে অকণমান আভাস দিয়া হৈছে. তাত কি লিখিছেনো আমি চাওঁচোন. This poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই কবিতাটোৱে এটা চিৰিয়াখানাত থকা বাঘ আৰু আন এটা প্ৰাকৃতিক বাসভূমিত থকা বাঘৰ মাজত পাৰ্থক্যটো দেখুৱাইছে. The poem moves from the zoo to the jungle. এই কবিতাটো জুৰ পৰা জংগললৈ গৈছে. And back again to the zoo. আৰু তাৰ পাছত আকৌ জু বা চিৰিয়াখানালৈ ঘূৰি আহিছে. Read the poem silently once. এবাৰ মনে মনে কবিতাটো পঢ়া and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. কবিতাটো মনে মনে পঢ়িবলৈ কৈছে আৰু কোনটো ষ্টেঞ্জাই জুত থকা বা চিৰিয়াখানাত থকা বাঘটোৰ কথা কৈছে আৰু কোনটো ষ্টেঞ্জাই জংঘলত থকা বাঘটোৰ কথা কৈছে সেইটো বিচাৰ কৰিবলৈ কৈছে কবিতাটো পঢ়াৰ পাছত. Let us discuss the poem. He stalks in his vivid stripes the few steps of his cage on paths of velvet quiet in his quiet rage. He stalks. He বুলি ইয়াত বাঘটোক বুজোৱা হৈছে. Stalks means to follow someone. In his vivid stripes. Vivid মানে স্পষ্ট. Having deep bright color. Stripe মানে পটি দীঘল দীঘল আঁচ. গতিকে ক'লা আৰু কমলা ৰঙৰ গাত আঁচ থকা বাঘটোৱে অনুসৰণ কৰি আছে এই কেজটোৰ ভিতৰত, যিটো কেজত মাত্ৰ কেইখোজ মানহে দিব পাৰি, সেই কেজটোত বাঘটোৱে কাৰোবাক অনুসৰণ কৰাৰ দৰে ইফালে সিফালে খোজকাঢ়ি আছে. On paths of velvet quiet in his quiet rage. পেড মানে কোমল কাপোৰৰ এটা প্ৰটেকশ্যন বুজা যায়. আমি ক্ৰিকেটাৰসকলে ভৰিত বল পৰিলেও দুখ নাপাবৰ বাবে পেড ব্যৱহাৰ কৰা দেখোঁ. কিন্তু ইয়াত পেড মানে বাঘৰ ভৰিৰ তলুৱাৰ তলৰ কোমল অংশটোহে বুজাইছে. On paths of velvet quiet. Velvet হৈছে এটা কোমল কাপোৰ, এক ধৰণৰ কোমল কাপোৰ. Velvet quiet. Quiet মানে শান্ত. ইয়াত কোৱা হৈছে যে বাঘৰ ভৰিৰ তলুৱাটো ভেলভেট কাপোৰৰ দৰে কোমল আৰু শান্ত. সি খোজকাঢ়িলেও সেয়েহে মানে শব্দ নহয়. In his quiet rage.
ইয়াত কবিয়ে দুটা বিপৰীত ধৰণৰ শব্দ একেলগে ব্যৱহাৰ কৰিছে এটা হৈছে কোৱাইট কোৱাইট মানে আমি পাইছো শান্ত ৰেজ মানে হৈছে ভয়ানক খং খুব বেছি খং আমি জানো যে কাৰোবাৰ যদি খং উঠে তেতিয়া হলে তাৰ পৰা তেওঁ কিবা এটা এনেকুৱা কৰে যেটোৰ পৰা মানে অশান্তি বাঢ়ে কিন্তু ইয়াত এনে ধৰণৰ খঙৰ কথা কোৱা হৈছে যেটো শান্ত খং কাৰণ এই বাঘটো এটা পিঞ্জৰাবদ্ধ হৈ আছে এটা জুট থকা বাঘ আৰু হি তাৰ যেটো নেচাৰেল তাৰ টেন্ডেন্সি তাৰ যেটো স্বভাৱ হেতু হি দেখাব পৰা নাই আৰু হেহে তাৰ হি খঙত খুসকাহি আছে শব্দহীন ভাবে ভেলভেট কাপোৰৰ দৰে তাৰ ভৰিৰ তলুৱা আৰু সেইভাবে কোনো ধৰণৰ শব্দ হোৱা নাই হি খঙত শান্ত হৈ পেলাই ইফালৰ পৰা হিফাললে কেজটোৰ ভিতৰতে অহা যোৱা কৰি আছে Then come to the next stanza. He should be lurking in shadow, sliding through long grass near the water hole where plump deer pass. He should be. Is a tiger to ase jut pinjorat bondi hoy. He hobo like thakibo lagisile should be lurking in shadow. Lurking mane sop loi thoka remaining hidden in ambush mane fight in shadow mane sa poi thoka onkhot gotike e soup loi thakibo lagisile sa poi thoka onkhot sliding through long grass sliding mane khub bog mane lahe lahe bogwa bai goi thoka to mone joatu koa hoise near the water hole where plump deer pass near the water hole mane water body a source of water where animals often comes to drink water et mane eta prakritikot bhabe srishti hua panir pukhuri ba jala hoy jot sadarante jontu bilake pani khaboloi ahe where plump deer pass aru ji phaledi plump mane fat deer mane ami janu horin bilak par hoi jay he phali pani khai pelai hi horin bilako par hoi jay in this stanza the poet is describing a tiger's nature who is in the jungle এই stanzaটোত এটা প্ৰকৃতিত থকা বাঘৰ যেটো আচৰণ সেই আচৰণটো বিষয়ে কবিয়ে কৈছে যে এই বাঘটো যেটো এটা চিৰিয়াখানাত আছে সেই বাঘটো এতিয়া আসলে থাকিব লাগিছিলে ওয়াটাৰ বডিৰ কাষত থকা দীঘল ঘাঁৰ সাত হি চুকলৈ যাতে সেই ঠাইলৈ পানী খাবলৈ অহা হকত হৰিণাবোৰক হি শিকাৰ কৰিব পাৰে Then come to the next stanza. Ya pasor stanza to ami pahonsun. He should be snarling around houses at the jungle's edge, baring his white fangs, his claws terrorizing the village. Yet he buli jut thoka pinjorabodho tiger tur kotha koa hoise. He etia kenekoa dhorone thakibo lagisile. He thakibo lagisile snarling around houses. Snarling mane to growl. Snarl means to growl. Tangoko guzorni mari pelai hi ei jonglor kahor gaon bilakot hi bhoy khoi thikbo laisile bearing his white fangs bearing mane exposing dekhuai pelai his white fangs white mane boga fangs mane canine tooth of a tiger ta mane jitu kukur dat boli ko he kukur dat duta dekhuai dikhol dat duta dekhuai hi ভয় খাই থাকিব লাগিছিল হিজ ক্লজ আৰু তাৰ হাতুৰা দেখুৱাই পেলাইও হি ভয় খাব পাৰিলেতেন টেৰৰাইজিং দা ভিলেজ আৰু গোটেই গাঁওখনতে সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰিলেতেন গাঁওখনতে ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিলেতেন Actually a tiger is a very ferocious animal but a tiger in the zoo cannot show its actual nature and it has to suppress its anger Then come to the next stanza But he is locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. Kintu he lock hoy ase eta concrete cellor bhitorot. Concrete cell mane concrete is a material which is made from a mixture of stones, sand, cement and water. It is a very hard material. Cement, ita, bali, pani ebilak mix kori jitu বস্তু হয় যেটো আমি মছলা বুলি কওঁ ঘৰ বনাওতে পকা ঘৰ বনাওতে ব্যৱহাৰ হয় সেই পকা ঘৰ বনাওতে ব্যৱহাৰ হোৱা সেই বস্তুখিনি যেটো মিক্সাৰ হেটোই হৈছে কংক্ৰিট
আৰু এই বাঘটো এটা কংক্ৰিট চেলৰ ভিতৰত লক হৈ আছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ আৰু তাৰ শক্তিও বন্দী হৈ আছে এই কংক্ৰিট চেলটোৰ যিবিলাক ৰড আছে বাৰ আছে সেই বাৰবিলাকৰ পাছফালে তাৰ যি শক্তি সেইটো লুপ্ত হৈ আছে ষ্টকিং দ্য লেংথ অফ হিজ কেজ ইগনৰিং ভিজিটৰ্ছ আৰু সি কেজটোৰ ভিতৰত ইফালৰ পৰা সিফালে খোজকাঢ়ি আছে আৰু যিসকল ভ্ৰমণকাৰী তালৈ আহিছে চাবলৈ আহিছে সেইসকল দৰ্শকক সি ইগন'ৰ কৰিছে তেওঁলোকক মনোযোগ দিয়া নাই কাৰণ সি জানে যে তাৰ শক্তি সি প্ৰদৰ্শন কৰিব নোৱাৰিব তেওঁলোকক দেখুৱাই তাৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰিব সেয়েহে তাৰ সীমাবদ্ধ শক্তিৰ কথা সি গম পাই পেলাই সেই কংক্ৰিট চেলৰ ভিতৰত সি শান্ত খঙত ইফালৰ পৰা সিফালে অহা যোৱাহে কৰি আছে Now come to the last stanza. He hears the last voice at night, the patrolling curse, and stares with his brilliant eyes at the brilliant stars. He hears the last voice at night. He শুনিছিলে বাঘটোৱে শুনিছিলে কোনটো বাঘে যিটো পিঞ্জৰাবদ্ধ জুত থকা বাঘ সি শুনিছিলে লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰবিলাকৰ যিটো শেষ ৰাতিৰ যিটো শব্দ যে পেট্ৰলিং কাৰবিলাকে টহল দি থকা গাড়ীবিলাক অহা যোৱা কৰি থকাৰ শব্দ সি শুনিছিলে অৰ্থাৎ সি খুব দুখী আছিলে যিহেতু সি নেচাৰেল হেবিটেটত নাছিলে সেইকাৰণে সি খুব দুখী অনুভৱ কৰিছিলে আৰু সেয়েহে সি ৰাতিও সাৰ পাই আছিলে আৰু শেষ ৰাতিৰ পেট্ৰলিং কাৰবিলাকৰ শব্দও সি শুনিছিলে and stares with his brilliant eyes at the brilliant stars brilliant মানে bright এই bright তাৰ চকুজোৰেৰে তাৰ উজ্জ্বল চকুৰে সি ৰাতিৰ আকাশৰ উজ্জ্বল তৰাবিলাক সি চাই আছিলে ইয়াত কবিয়ে এটা পিঞ্জৰাবদ্ধ জুত থকা বাঘৰ যি অসহায় অৱস্থা সেই কথাটো দেখুৱাইছে আৰু কেনেকৈ ই নেচাৰেল ঠাইত থকাৰ দৰে তাৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে বা সেই বাঘটোৱে ভিজিটৰকো ইগন'ৰ কৰে যিহেতু সি জানে সি পিঞ্জৰাবদ্ধ সেই দুইটা অৱস্থাৰ কথা কবিয়ে ধুনীয়াকৈ তুলনা কৰি পেলাই দেখুৱাইছে এটা পিঞ্জৰাবদ্ধ বাঘ আৰু আন এটা প্ৰাকৃতিক পৰিৱেশত থকা বাঘৰ তুলনা এই কবিতাটোত কৰা হৈছে So in this poem the poet compares and contrasts the tiger in the zoo with the tiger in a jungle. So this is the explanation of the poem. If you have any doubt please ask me in the comment section. Thank you.